মানে আপুনি 24 জুলাইৰ পৰা দাদাক আপুনি লগ দুমাহ লগ পোৱাই লগ নাছিল পোৱাটো দুমাহ নহয় 1 মাহ 1.5 মাহ মান হ'ব এইটো সাধাৰণ কথা তাৰমানে দাদাৰ জীৱনটো আৰম্ভ হয় গধূলিৰ পৰা ৰাতিপুৱালৈকে মোৰ ৰাতিপুৱাৰ পৰা গধূলিত শেষ হয় গতিকে আমাৰ লগ পোৱাটো খুব ফিজিক্যালি লগ পোৱাটো কেতিয়াবা আমি দুমাহো লগ নোপোৱাকে থাকো সেইটো ডাঙৰ কথা নহয় সেইটো আচলতে মই ভাবো মোৰ ভাইটিও থাকে গুৱাহাটীতে মোৰো 2-3 মাহৰ মূৰত লগ হোৱা যায় কিন্তু এই ঘটনাবোৰ ঘটিলে আমাৰ এনেকুৱা লাগে এতিয়া ৰিয়েলাইজ হয় যে ইমান দিন লগ পোৱা নাছিলো নে কিন্তু এনেইতো আমি সেইটো ফিল নকৰো কেতিয়াবা আমি লগ পাওঁ কাহিলীৰ পৰা ঘৰত মই প্ৰায়ে যাওঁ তাতে লগ পালো বা কেতিয়াবা ষ্টুডিঅ'লৈ গ'লো কেতিয়াবা সি ৰাতি দেৰিকে আহে মোৰ ঘৰত কাৰণ এনেই দিনত আহিলে মানুহবোৰে অলপ দিগদাৰি কৰে দেৰিকে কেতিয়াবা আহিলে দুমাহ লগ নোপোৱাটো সাধাৰণ কথা কিন্তু মেছেজ শৰ্ট মেছেজ মই কৰিলো সি কৰিলে বা কেতিয়াবা ফোন কৰিলো এনেকুৱা এটা প্ৰশ্ন আছে কথোপকথনবোৰ সেই ফোনৰ বিশেষকৈ কেনেকুৱা ধৰণৰ পাতে এইটো কম বাৰু হয় লাষ্ট কথা পাতিলো আমি 8 ছেপ্টেম্বৰত হয় ধুনীয়াকে অলপ দেৰি কথা পাতিলো তাৰপিছত মই ক'লো প্ৰগ্ৰেমটো তোৰ খুব ভাল হৈছে মই ভাল দেখিছো তোক কেয়াৰ ল'বি নিজৰ কিবা কিবি সিও সুধিলে বোলো গুৱাহাটী কেতিয়া আহিবি ক'লে আৰু এনেকে গৈ আছো তাৰপিছত ছিংগাপুৰ যাম বুলি ক'লে মোক ক'লে আৰু ছিংগাপুৰ যাম এই ফেষ্টিভেলটোৰ কাৰণে চিনেমা কাম কৰি আছো সময় নাই এইবোৰ কিবা কিবি আৰু ৰেগুলাৰ কনভাৰচেশ্যন হৈ গ'ল আৰু সেইখিনি সিমানেই তাৰপিছত আমাৰ এনেকুৱা নহয় যে আমি ৰেগুলাৰ কল কৰিম বা ৰেগুলাৰ মেছেজ কৰিম সেনেকুৱা নহয় মানে নহয় এতিয়া আপোনাৰ এটা নিজৰ পৰিয়াল এখন ঘৰ আৰু দাদাৰ এখন নিজৰ ঘৰ গতিকে সময় লৈ আৰু মানুহৰ ব্যস্ততা লৈ সেইখিনি একদম স্বাভাৱিক কথা নহয় জানো